মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ RDS 147 A ৰিকটোৰ সমীপৰ এখন এটা বাসগৃহত এই বাসগৃহটোৰ পৰা ৰিকটোলৈ এই অভিযুক্ত ৰিকটোলৈ বেছি দূৰত্ব নহয়। মই সেই পৰিৱেশ প্ৰথমে দেখুৱাম যি এই ঘৰখনৰ পৰা মাত্ৰ কেইশমান মিটাৰ নিলগত আছে ৰিকটো, য'ৰ পৰা বৰ্তমান মই দেখুৱাই ইতিমধ্যে নিউজ 18 দৰ্শকসকলে শুনিছে আচলতে কি ধৰণে প্ৰচণ্ড শব্দ হৈ আছে। এই ৰিকটো দেখিছে অহৰহ 24 ঘণ্টাই আচলতে প্ৰতিদিনে 24 ঘণ্টাই আচলতে এনেধৰণে অহৰহ গেছ নিৰ্গমন হৈ আছে। আমি জানিব পৰা মতে আজি এগৰাকী বিদেশী বিশেষজ্ঞ আহিব, বিদেশৰ পৰা বহিৰাষ্ট্ৰৰ পৰা এগৰাকী বিশেষজ্ঞ আহিব গেছ নিৰ্গমনৰ বাবে। কিমান দূৰ সফল হয় আমি নাজানো, কিন্তু ONGCয়ে চলোৱা প্ৰতিটো প্ৰচেষ্টাই আচলতে এই মুহূৰ্তলৈকে বিফল হৈছে। আন এটা বিষয় এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ, সেয়া হৈছে এই মই যি ঘৰখন দেখুৱালোঁ, এইগৰাকী ব্যক্তিয়ে এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা যি বিতৰণ কৰি থকা হৈছে 25,000 টকাকৈ, সেই টকাটো এই ব্যক্তিগৰাকীয়ে পোৱা নাই। এয়া মাত্ৰ এটা উদাহৰণ, আৰু বহু প্ৰকৃত ক্ষতিগ্ৰস্ত সেই 25,000 টকাৰ এককালীন সাহায্য আচলতে লাভ কৰা নাই। তেওঁৰ নাম মই জানিব বিচাৰিম। আপোনাৰ নামটো কি? মোৰ বাবুল কলিতাৰ নাম। মই চৰকাৰৰ পৰা দিয়া সাহায্যটো পোৱা নাই, CMে দিয়া। মোৰ ওচৰতে ঘৰ, বেছি দূৰ নহয়, বহু পৰিয়ালে পোৱা নাই। এনেকুৱা চব কিছুমান আজি DC অফিচলৈ গৈছিল, ওচৰত থকাখিনি পোৱা নাই। বহুত দিছিলোঁ মানে উঠা নাই আকৌ নামটো। মোৰ ঘৰত আছে নাতি ল'ৰা 2টা, ছোৱালী এজনী জোঁৱাইটো থাকে, আৰু মোৰ মাইকী মানুহ আমগুৰিত আছে। এতিয়া বৰ্তমান আমগুৰিত থৈ আহিছোঁ। মিতিৰ ঘৰত আছে। মই ইয়াতে আছোঁ। মই প্ৰথম দিনৰ পৰা ইয়াতে আছোঁ। শিবিৰলৈ যাবলৈ অসুবিধা, গৰু ছাগলী আছে, কোনে চাব, সেইকাৰণে মই যাবলৈ পৰা নাই। মানে জীৱন এনেই আছোঁ আৰু উপায় নাই আৰু। গৰু ছাগলীৰ কাৰণে ইয়াত মানে খবৰ লোৱা নাই, খানা চানা দি আছে বাৰু, আনিবলৈ লৈ আহোঁ। ৰাতি বৰ ভয়ংকৰ পৰিস্থিতি হয়, শব্দ বেছি হয়। ইয়াত শুব নোৱাৰি, সেইকাৰণে মই বাহিৰত শুওঁগৈ, এই ওচৰত গৈ শুওঁগৈ। এনেকুৱা অৱস্থা ইয়াতে থাকোঁ। ঠিকে আছে। হয়, আচলতে এই গৰু ছাগলী হাঁহ কুকুৰা এইবিলাক লৈ তেওঁলোকে এইবিলাক প্ৰতিপালন কৰিয়ে তেওঁলোকে জীৱিকা উপাৰ্জন কৰে, যাৰ বাবে তেওঁলোকে গৰু ছাগলীকেইটাৰ কাৰণে, হাঁহ কুকুৰাৰ কাৰণে এনেধৰণে নিজৰ জীৱন বিপদাপন্ন কৰি হৈ এই ঘৰখনত আছে। আৰু এই পৰিয়ালসমূহে অথচ লাভ কৰা নাই মুখ্যমন্ত্ৰীৰ যি সাহায্য পুঁজিৰ পৰা দিয়া এককালীন সেই 25,000 টকাটো এওঁ বাদ পৰিছে। কিন্তু ইয়াৰ পৰা বহু আঁতৰত নিলগত সুৰক্ষিত স্থানত থকা লোকেও সেই সাহায্যটো লাভ কৰা বুলি আমি তথ্য লাভ কৰিছোঁ। অনাগত সময়ত লক্ষণীয় হ'ব, জিলা প্ৰশাসনে ইয়াৰ তদন্ত কৰি কি ধৰণে এই বঞ্চিত লোকসকলক সহায় কৰিব, সেয়া লক্ষণীয় হ'ব। কিন্তু এয়া কেৱল এগৰাকী ব্যক্তিয়ে ইয়াৰ পৰা বঞ্চিত হোৱা নহয়, আন বহু পৰিয়াল বঞ্চিত হোৱা বুলি আমাক অভিযোগ দিছে। এইখিনিও এটা উচিত তদন্ত কৰি প্ৰকৃত ক্ষতিগ্ৰস্তক যাতে ক্ষতিপূৰণ দিয়ে, সাহায্য দিয়ে, সেয়াই দাবী জনাইছে সকলোৱে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।